Welcome to rowing. Wow. আজি গৈ আছো rowing to আনিনি আৰু বহুত দিনৰ পৰা প্লেনিং কৰি আজি ফাইনেলি আনিনিলৈ ওলালো আৰু আনিনিলৈ যাবলৈ হলে কি বস্তু লগত নিব লাগে কি বস্তু জানিব লাগে এইবোৰ কথা সব ডিটেইলছ আপোনালোকক ভিডিওৰ মাজত কম চাই থাকিব মায়দিয়া নোপোৱালৈ কেনেকুৱা জেগা দেখা পাই থাকিব ওৱাও কিমান ধুনীয়া ৰয়িঙৰ পৰা 16 কিলোমিটাৰ মান হাইৱে পাব তাৰ পিছত আকৌ এনেকুৱা ৰাস্তাত গৈ থাকিব লাগিব মায়দিয়া পাৰ হৈও এনেকুৱা ৰাস্তাই পাব মায়দিয়া নোপোৱাৰ আগতে আমি দোকান এখনত মেগী খালো ৰাস্তাবোৰ ইমানে ধুনীয়া আৰু গাড়ী মটৰ মানে কমকৈ অলপ অহা যোৱা কৰে ইয়াত কিবা এটা পালো গাঁও হয় নেকি এইটো ফাইনেলি মায়দিয়া আহি পালো ডিসেম্বৰৰ পৰা জানুৱাৰী ফেব্ৰুৱাৰীলৈকে ইয়াত বৰফ হৈ থাকে কিন্তু মই নৱেম্বৰত আহিলো তো নৱেম্বৰ লাষ্ট উইকত বৰফ নাই আৰু ঠাণ্ডা ইমান বেছি ওৱাও -1 ডিগ্ৰী চলি আছে ইয়াত 1 ডিগ্ৰী এতিয়া আকৌ মায়দিয়াৰ পৰা জাৰ্নি আৰম্ভ কৰিলো দুটা জ্যাকেট পিন্ধিছো তথাপিও ইমান ঠাণ্ডা এইটোৱে মেইন অফৰোডিং আৰু ইয়াত এতিয়া দলং তলত আছে পাৰ কৰিব লাগিব নদী দলংটো পাৰ কৰিয়ে 4-5 কিলোমিটাৰ মান আহি নেশ্যনেল হাইৱে পালোগে 313 নেশ্যনেল হাইৱে ইয়াৰ পৰা আৰু অফৰোডিং এনেকুৱা নাই সব প্লেন কিন্তু পাহাৰৰ মাজে কিনাৰে যাব লাগিব আৰু চাওক তাত আনিনি লিখা আছে কিমান কিলোমিটাৰ আছে চাব আনিনি 110 কিলোমিটাৰ আছে ইয়াৰ পৰা বহুত পাহাৰটো চাওক পাহাৰটো কেনেকৈ কাটিছে কেনেকৈ কাটি বনাইছে আমি পাহাৰৰ কিনাৰে গৈ আছো এনেকুৱা ৱাটাৰফল চাওক আৰু এফালে লেফ্ট সাইডত লেণ্ডশ্লাইড হৈ গ'ল এইকাৰণে অলপ ঠেক হৈছে এইফালে হাইৱে লেণ্ডশ্লাইড এতিয়া এফালে বনাই আছে গ'ল না শ্লাইড হৈ গ'ল আনিনি ৰাস্তাবোৰত হয় আৰু লেণ্ডশ্লাইড হয় আৰু ৰাস্তা পাহাৰৰ মাজেদি এতিয়া হাইৱে ওপৰত বনাই আছে ইয়াত অলপ প্ৰব্লেমৰ কাৰণে তলত টেম্পৰাৰীকে ৰাস্তা এটা বনাই দিছে আনিনিলৈ একদম ওচৰ হ'ল আৰু 10 মিনিটমান যাব লাগিব একদম সন্ধিয়া হৈ গ'ল আৰু ৰাস্তাবোৰ মানিব লাগিব ইমান চাফা কৰি ৰাখিছে বা একদম কি কম আৰু গুড মৰ্নিং ফ্ৰম আনিনি কালি বহুত ভাগৰ লাগিলে আৰু ৰাতি হৈ গ'ল এইকাৰণে ভিডিঅ' নবনালো আৰু ৰাতিপুৱাৰ পৰাই আনিনি এতিয়া চিগু কেম্প যাম বুলি ওলাই আছো সেইটো আনিনি লিখা আছে আৰু কালি ৰাতি মোৰ লগৰজনৰ চিনাকি ইয়াতে আছে
জব কৰি আছে। ইয়াতে থাকিলোঁ, খোৱা বোৱা আৰু ৰুমবোৰ মানে ফ্ৰী হৈ গ'ল। এইটোৱে আনিনি টাউন আৰু ইয়াৰ পৰা 50 কিলোমিটাৰমান যাব লাগিব চিগোকেমলৈকে। যোৱাকালি ৰয়িঙৰ পৰা আনিনিলৈকে আহোঁতে আমাৰ টোটেল 9 ঘণ্টামান মানে সময় লাগিছে। আমি ইমান স্পীডো চলাই অহা নাই বাৰু। ক'ৰবাত মাজত ৰখি গৈছোঁ, তাৰপিছত হোটেলত কিবা খাইছোঁ। এনেকৈ গৈ টোটেল 9 ঘণ্টামান লাগিছে ৰয়িঙৰ পৰা আনিনিলৈ। আৰু এইবোৰ ভিউ চাই আৰু কেমেৰা ক'তনো অফ কৰিম আৰু একদম টোটেল মানে চিগোকেমলৈকে ভিডিঅ' কৰি গৈছোঁ। গোটেই ভিডিঅ' ঢালিলে এটা ফুল মুভিৰ টাইম হৈ যাব। এইফালে নদী, এইফালে দলং আৰু এইফালে পাহাৰৰ ভিউ। এইটোকে কৈ পাৰফেক্ট জেগা। আৰু এইফালে পাহাৰ কাটি দলং বনাই আছে। এবছৰমানৰ পিছৰ পৰা যদি ইয়াত আহে তেতিয়াহ'লে অলপ সোনকালে আহি পাব, কাৰণ নেশ্যনেল হাইৱে বনাই আছে পাহাৰ কাটি। এইবোৰ ৰাস্তাত মানে ইমান স্পীডত চলাব নোৱাৰি, কাৰণ টাৰ্ণিং বহুত আছে আৰু পটককৈ গাড়ী ওলাই যায়। আৰু ৰাস্তা চাওক একবাৰ, এনেকুৱা ধুনীয়া লাগিছে বাঁহৰ মাজত এনেকুৱা ক্লিন ৰোড। কিবা মানে বেলেগ এটা ফিলিংছ দিছে কিন্তু ৰাস্তাটো। আনিনিৰ পৰা চিগোকেম যোৱাৰ ৰাস্তাটোত আপুনি এনজয় কৰি থাকক, ইমানে ধুনীয়া। চাই থাকক লাষ্টলৈকে, যিমান পাৰোঁ দেখুৱাই যাম। বেছি দূৰ নাই কৈছে। ইয়াৰ পৰা চাইনা বৰ্ডাৰ একেবাৰে ওচৰ হয়। আৰ্মি আছে ইয়াতে আৰু সোধে ক'ত যাব, ক'ৰ পৰা আহিছে এইবোৰ সোধে। ধুনীয়াকৈ আপুনি ক'লে যাব দিয়ে। আপোনাৰ বাইকৰ চাকাটো ন লাগিছে। গাড়ী আহিছে, গাড়ী আহিছে। গাড়ী আহিছে পুৰা চুটো। বেছি দূৰ নাই, আৰাম লাগে। 14 কিলোমিটাৰ গ'লে তো বেছি দূৰ নাই। আমাৰ ৰয়িং পৰা আনিনিৰ পৰা 40 কিলোমিটাৰমান আহি দিবাং ৱাইল্ড লাইফ চেঞ্চুৰী পালোঁ, আৰু 10 কিলোমিটাৰমান আছে চিগোকেমলৈকে। Oh, ho, 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 view, view, view. My God!
স্বৰ্গত আহিলোঁ। আৰু আমাৰ লোকেশ্যনলৈ ফাইনেলি আহি পালোঁ। এই চাওক চিকু কেম্প ইমান ধুনীয়া লাগিছে একদম। কেমেৰাত ইমান দেখা নাপাব পাৰে, কিন্তু ৰিয়েলত এনেকুৱা পাৰফেক্ট জেগাত আছে। ইফালেও পাহাৰ মাজত এইটো লোকেশ্যনত একদম ঠাণ্ডা কিন্তু বহুত বেছি। এইটোৱে চিকু কেম্প। এইটো বাইকটো মই ৰাস্তাত লগ পাইছিলোঁ ন। এইটো না দেখিছ নহয়। এইটো চেঞ্জ কৰি লওঁ।